মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি অনুশীলনী 4 আৰম্ভ কৰিবলৈ লৈছো অনুশীলনী 4 টো হৈছে দ্বিঘাত সমীকৰণ তোমালোকে আগতে ৰৈখিক সমীকৰণৰ বিষয়ে পাই আহিছা ক্লাছ 9 ত দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ বিষয়ে আমি ক্লাছ 10 ত দ্বিঘাত সমীকৰণৰ বিষয়ে আলোচনা কৰিম তে দ্বিঘাত সমীকৰণ মানে কি হয় সোৱা তুমি সমীকৰণ মানেটো সকলোৱে গম পায় আৰু দ্বিঘাত নামটো চাগে শুনি গম পাইছা ডি মানে 2 আৰু ঘাত হল মানে কি হয় সোৱা এই সমীকৰণটোত চলকৰ সৰ্বোচ্চ ঘাত কি হয় 2 হয় এটা সমীকৰণত যদি চলকৰ সৰ্বোচ্চ ঘাত 2 হয় তেনে সমীকৰণক কি বুলি কোৱা হয় দ্বিঘাত সমীকৰণ বুলি কোৱা হয় হল এটো হল আমাৰ সহজ ভাষাত যদি আমি তাৰ ডেফিনিশনটো কবলৈ যাম সংখ্যাটো কবলৈ যাম কেনেকুৱা হ'ব সোৱা x চলকযুক্ত এটা দ্বিঘাত সমীকৰণ হল ax² + bx + c = 0 তাৰে a b আৰু c কি হ'ব এটা বাস্তৱ সংখ্যা হ'ব আৰু a টো কেতিয়া শূন্য হ'ব নোৱাৰে কেলে শূন্য হ'ব নোৱাৰে সোৱা কাৰণ a মান যদি শূন্য হৈ গুছি যায় তে কি হ'ব 0 * x² কি হ'ব আমাৰ তেতিয়া 0 * x² কৰিলে গোটেই টাৰ্মটো শূন্য হৈ যাব আৰু গোটেই টাৰ্মটো শূন্য হোৱা মানে কি আমাৰ কি থাকিব অকল bx + c থাকিব আৰু bx + c টো কেতিয়া আমাৰ কি নহয় দ্বিঘাত সমীকৰণ নহয় ই এটা অকল ৰৈখিক সমীকৰণে হ'ব গতিকে কি গম পালা a মানটো কেতিয়া শূন্য হ'ব নোৱাৰে গতিকে সব কি দেখিলা ax² + bx + c = 0 যত a ≠ 0 এটা কি কোৱা হয় দ্বিঘাত সমীকৰণৰ আদৰ্শ ঠাঁচ বুলি কোৱা হয় বা দ্বিঘাত সমীকৰণৰ আদৰ্শ ৰূপ বুলি কোৱা হয় হল এতিয়া সো আমাক কেইটামান উদাহৰণ লৈছো দ্বিঘাত সমীকৰণৰ প্ৰথম উদাহৰণটো হৈছে কোৱেশ্চন উদাহৰণ নম্বৰ 1 2x² + x - 300 = 0 উদাহৰণ নম্বৰ 2 x² - 4 = 0 আৰু উদাহৰণ নম্বৰ 3 6x² - x - 2 = 0 দ্বিঘাত সমীকৰণৰ বহুতো উদাহৰণ আছে মই তাৰে তিনটামান তোমালোকক উদাহৰণ দিছো এখিনিকে তোমালোকে বুজি পাইছা নহয় আমি এতিয়া অনুশীলনী 4.1 আৰম্ভ কৰিবলৈ লৈছো দ্বিঘাত সমীকৰণৰ কথা গম পালাই তোমালোকে এটো অনুশীলন আমাৰ হিমানখিনি জানিলে হ'ব প্ৰথম অনুশীলনটো কৰিব কাৰণে ইয়াতকৈ বেছি আমাৰ প্ৰয়োজন নাই প্ৰথম অংকটো হৈছে তলৰ দ্বিঘাত সমীকৰণবোৰ হয় নে নহয় পৰীক্ষা কৰিবলৈ কৈছে মানে কি হয় তলত কিছুমান সমীকৰণ দি থোৱা আছে আৰু সমীকৰণবোৰ দ্বিঘাত সমীকৰণ হয় নহয় চাবলৈ কৈছে কোৱেশ্চন নম্বৰ 1 ত 8টা আছে তাৰে মই দুইটা মাজে মাজে কৰাই দিছো আৰু যিকিটা কৰাই দিয়া নাই তোমালোকে হেকিটা নিজে ঘৰত চেষ্টা কৰিবা তোমালোকে যিমানেই কৰিবলৈ নিজে চেষ্টা কৰিবা তোমালোকৰ হিমানে কনসেপ্টটো ক্লিয়াৰ হ'ব আৰু হিমানে তোমালোকে বুজি পাবা তাৰে সোৱা 1 নম্বৰটো মই প্ৰথম কৰাই দিছো 1 নম্বৰটো হৈছে x + 1 ² = 2 * x - 3 মই চাব লাগে যে দ্বিঘাত সমীকৰণ হয় নে নহয় গতিকে মই প্ৰথমতে সমীকৰণটো সমাধান কৰিম সমাধান লিখিছো x + 1 ² = 2 * x - 3 ফাৰ্স্ট মই a + b ² ভাঙিছো ফৰ্মুলা x² + 2 * x * 1 + 1² = 2 * x twice x minus 2 * 3 6 x² + twice x + 1 minus twice x আৰু -6 টো বাহতে আনিলে +6 = 0 গম পাইছা কোহাতৰ কিটা বাহতলে লৈ গৈছো +twice x minus twice x কটাকটি গল কি থাকিব x² + 1 + 6 হলে 7 = কি থাকিলে শূন্য থাকিলে হল আৰু এটো সোৱা এটো আমাৰ দ্বিঘাত সমীকৰণ হয় মই সাইডত কৰি দিছো কেনেকৈ হল x² + 7 তাক মই কেনেকৈ লিখিব পাৰো x² + ইয়াত x লগা টাৰ্মটো নাই মানে কি 0 * x বুলি মই লিখিব পাৰো +7 লিখিছো তো ইয়াৰ পৰা কি কম পালা x² লগত হদাই a লুকাই থাকে a থাকে মানে আগত x² সহগটো a হয় গতিকে ইয়াত একো নাই মানে কি a মান 1 হৈছে b মান এটো শূন্য হৈছে আৰু c মান কিমান হৈছে 7 হৈছে হল গতিকে কি লিখিলো সোৱা a2 ax² + bx + c = 0 আৰহিৰ হয় দেখিছা গতিকে কি হ'ব সোৱা প্ৰদত্ত সমীকৰণটো এটা আমাৰ কি হ'ব দ্বিঘাত সমীকৰণ হয় বুজি পাইছা নহয় এতিয়া আহিলে 1 2 নম্বৰ কোৱেশ্চনটো x² - twice x = -2 * 3 - x এটো কি কৰিব লাগিব সোৱা আকৌ আমি প্ৰথমতে ভাঙিছো বাহতেটো একে আছে x² - twice x আৰু হুহাতে কি কৰিছো মই ইনটু কৰিছো -2 * 3 - 6 -a +2 * x twice x x² - twice x ঠিক আছে plus twice x টো বাহতে আনিলো -twice x আৰু -6 টো বাহতে আনিছো +6 = 0 হৈ গল তো x² থাকিলে -twice x -twice x -4x হৈ যাব +6 = 0 হৈ যাব তো এটো কি দেখিলে সোৱা এটো হৈছে আমাৰ ax² + bx + c = 0 আৰহিৰ হয় গতিকে কি হ'ব এটা গতিকে এই প্ৰদত্ত সমীকৰণটো এটা কি হ'ব দ্বিঘাত সমীকৰণ হ'ব এখিনিকে ঠিক আছে না আমাৰ বুজি পাইছা এতিয়া সোৱা কোৱেশ্চন নম্বৰ 3 তে কি হৈছে
x minus 2 into x plus 1 equals to x minus 1 into x plus 3. আকৌ এটো দ্বিঘাত সমীকৰণ হয় নহয় সুধিছে আমি ভাঙিব লাগিব x minus 2 into x plus 1 equal to x minus 1 into x plus 3 ভাঙিছো মই এটো মই নরমাল মাল্টিপ্লাই কৰিছো প্ৰথমতে x into x x square x into 1 plus x minus 2 into x minus twice x minus 2 into 1 minus 2 আৰু এই দুটা যদি মই ইনটু কৰো x into x x square x into thrice x plus thrice x minus 1 into x minus x minus 1 into 3 minus 3 ঠিক আছে তাৰ পিছৰ লাইনটো সোৱা কি পালোগে আমি x square plus x minus twice x minus x হ'ব আৰু এটা minus 2 হ'ব আৰু ইয়াত হ'ব x square 3x ৰ পৰা x বিক কৰিলে কিমান থাকিব plus twice x থাকিব minus 3 হ'ব এতিয়া মই গোটেই টাৰ্মখিনি বাহতলে লৈ গলো x square minus x minus 2 minus x square plus twice x to বাহতে আহিলে minus twice x plus 3 equal to 0 হৈ যাব এতিয়া সৈ x square কটা কটি গৈছে গল কি থাকিলে আমাৰ minus x minus twice x minus 3x থাকিলে minus 2 plus 3 plus 1 থাকিলে equal to 0 হৈ গল তো কি দেখিলা এটা এটো যেটো r হি পালো তাত আমাক x square টার্মটো নাই দেখিছানে x square টার্মটো নাই মানে কি এটো আমাৰ দ্বিঘাত সমীকৰণ নহয় গম পালাই তো কি দেখিলা e ax square plus bx plus c equal to 0 r হি নহয় গতিকে আমি কি লিখিলো গতিকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ নহয় হল এতিয়া সোৱা এক নম্বৰ মই সাইড তোমালক কৰাইছো একৰ সাইডটো সোৱা একৰ সাইডটো আগৰ নিচিনা একে হয় হলো মই কৰাই দিছো তোমালক x minus 3 into twice x plus 1 equal to x into x plus 5 এটো ভাঙিব লাগিব প্ৰথমতে তোমালকে ফাৰ্স্ট লাইনটো মই লিখি ললো এটা মই ভাঙিছো x into twice x square x into 1 plus x minus 3 into twice x minus 6x minus 3 into 1 minus 3 x into x x square और x into 5x plus 5x 2x square plus x minus 6x minus 5x whole और minus 3 equal to x square plus 5x হৈ গল এতিয়া সটাৰ পিছৰ লাইনটো কি হ'ব আমাৰ 2x square আছে minus 5x minus 3 এইখিনি আমি বাহতে আনিছো minus x square minus 5x equal to 0 এতিয়া সট 2x square পৰা এটা x square গলে কি থাকিব x square থাকিব আৰু minus 5x ৰ পৰা minus 5x গলে কিমান থাকিব minus 10x থাকিব আৰু minus 3 equal to আমাৰ কি হৈ যাব 0 হৈ যাব গতিকে আমি কি দেখিলো সোৱা e ax square plus bx plus c equal to 0 r হি হয় গতিকে প্ৰদত্ত সমীকৰণটো কি হ'ব এটা দ্বিঘাত সমীকৰণ হ'ব এতিয়া সোৱা কি হয় তোমালোকৰ এক নম্বৰ কোৱেশ্চনত আমাৰ কিমানটা কোৱেশ্চন আছে 8টা কোৱেশ্চন আছে মই তাৰে মাজে মাজে কেটামান কৰাই দিছো একৰ মই কিটা কৰালো আৰু মই দুটামান কৰাই দিম বাকি যেকিটা মই কৰাই দিয়া নাই তোমালোকে হেকটা নিজে ঘৰত চেষ্টা কৰিবা যেহেতু কোৱেশ্চন কিটা একে হয় তোমালোকে নিজে কৰিলে ভালকৈ বুজি পাবা আৰু যিমানে কৰিবা তোমালোকৰ হিমানে ক্লিয়াৰ হৈ যাব বস্তুটো তো বাকিটা তোমালোকে ঘৰত নিজে ট্ৰাই কৰি চাবা এতিয়া সোৱা মই একৰ 6 নম্বৰটো 7 নম্বৰটো কৰাই দিছো 7 নম্বৰটো সোৱা কি আছে x plus 2 whole cube equal to 2x into x square minus 1 a plus b whole cube ফৰ্মুলা তোমালোকে গম পোৱা ফৰ্মুলাটো কি হয় a cube plus 3a square b plus 3ab square plus b cube এটো ক্লাস 9 ত পাইছো আমি এতিয়া সো হেতু ফৰ্মুলাকে মই ইউজ কৰিম সমাধান কি আছে x plus 2 whole cube equal to twice x into x square minus 1 x plus 2 whole cube so first of x cube plus 3 into x square into 2 plus 3x into 2 square plus 2 cube গম পাইছে এটো ফৰ্মুলা ইয়াত মই ভাঙিছো a plus b whole cube formula equal to 2x into x square 2x cube plus or minus 2x into 1 twice x it is for x cube eto 3 2 6 6x square 2 square mane 4 side in 12x plus 2 cube mane 8 equal to 2x cube minus twice x hogol it is for x cube 6x square 12x 8 thike ase খুহাদৰখিনি বাহতে আনিলো minus 2x cube আৰু to plus twice x equal to 0 হগল এতিয়া সোৱা x cube পৰা minus 2x cube b কৰিলে minus x cube থাকিলে 6x square টো একে আছে 12x plus 2x 14x হগল আৰু plus 8 equal to 0 হগল তো এটা কি দেখিলা এটো আমাৰ কি হয় এট কিউব পাই গলো গতিকে এটো মই ax square আহি নহয় তো কি দেখিলা সোৱা যেহেতু মই এটো কিউব পালো কি দেখিলো e ax square plus bx plus c equal to 0 আহি নহয় কাৰণ তাত কি হৈছে এটা আমাৰ টাৰ্ম বেছি আছে স্কয়াৰটো আছে তাৰ আগতে কিউবও আছে আৰু কিউব থাকিলে আমাৰ কি হয় এটো ত্ৰিঘাত সমীকৰণ হ'ব দ্বিঘাত সমীকৰণ নহয় ঠিক আছে গতিকে কি দেখিম সোৱা গতিকে প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ নহয় এতিয়া আমি নেক্সট আহিলো কোৱেশ্চন নম্বৰ 8 লৈ এইটো সোৱা x cube minus 4x square minus x plus 1 equal to x minus 2 whole cube এটো একে ফৰ্মুলা হয় ইয়াৰ খালি a minus b whole cube ফৰ্মুলা ভাঙিছে সমাধানটো মই বাহতটো একে ৰাখিছো equal to this x cube minus 4x square minus x plus 1 equal to a minus b whole cube to a cube minus 3x square into 2 plus 3x into 2 square minus 2 cube
এতিয়া চোৱা x কিউব মাইনাছ 4x স্কোৱাৰ মাইনাছ x প্লাছ 1 এতিয়া x কিউব 3 দুগুণ মাইনাছ 6 হ'ব x স্কোৱাৰ আৰু 4 সাইড এইটো 2 স্কোৱাৰ মানে 4 আৰু 3 হ'ব সাইড দুগুণ 12 মাইনাছ 2 কিউব মানে 8 হ'ব এতিয়া চোৱা কি হ'ব এই বাহুৰ টাৰ্মটো একে আছে এই হুহাটোখিনি বাহুতে আনিলো x স্কোৱাৰটো বাহুতে আনিলো মাইনাছ x স্কোৱাৰ সৰি মাইনাছ x কিউব সৰি মাইনাছ 6x স্কোৱাৰটো বাহুতে আহিলে প্লাছ 6 স্কোৱাৰ প্লাছ 12x to মাইনাছ 12x আৰু মাইনাছ 8 to প্লাছ 8 ইকুৱেল 0 হৈ যাব এতিয়া চোৱা x কিউব আৰু মাইনাছ x কিউব পটা কৰি যাব মাইনাছ 4x স্কোৱাৰ প্লাছ 6x স্কোৱাৰ প্লাছ 2x স্কোৱাৰ হ'ব মাইনাছ 6 আৰু মাইনাছ 12x মাইনাছ 13x হ'ব প্লাছ 1 আৰু প্লাছ 8 কৰিলে প্লাছ 9 ইকুৱেল কি হৈ যাব আমাৰ 0 হৈ যাব হয়নে গতিকে কি দেখিলো চোৱা ই এতিয়া কি হ'ব আমাৰ ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0 আৰহিৰ হয় গতিকে কি দেখিলা আমি কি গম পালো বুলি ক'লো মই এতিয়া কো ই ax স্কোৱাৰ প্লাছ bx প্লাছ c ইকুৱেল 0 আৰহিৰ হয় মানে কি হ'ব প্ৰদত্ত সমীকৰণটো এটা দ্বিঘাত সমীকৰণ হ'ব হল এখিনলৈকে এতিয়া চোৱা নেক্সট আহিলে আমাৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 টো চোৱা কি বুলি কৈছে তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰহিত প্ৰকাশ কৰিবলৈ কৈছে একেটা আমাৰ আখৰীয়া অংক কেইটা কি কৰিবলৈ কৈছে দ্বিঘাত সমীকৰণলৈ প্ৰকাশ কৰিবলৈ কৈছে ইয়াত আমাক সমাধান কৰিবলৈ কোৱা নাই জাস্ট দ্বিঘাত সমীকৰণলৈ নিবলৈ কৈছে প্ৰথম কোৱেশ্চনটো চোৱা এতিয়া আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গ মিটাৰ মাটি টুকুৰাৰ দিশ ইয়াৰ পথালিৰ দুগুণতকৈ এক বেছি মানে মিটাৰত হিচাপ কৰিছে আমি মাটি টুকুৰাৰ দিশ আৰু প্ৰস্থ উলিয়াব লাগে এটো এটা সমীকৰণ বনাবলৈ কৈছে আমাক নিজে এতিয়া চোৱা আয়তাকাৰ মাটি আৰু লগতে তাৰ কালি দি থোৱা আছে আৰু এটা কথা দি থোৱা আছে দিশটো কি হয় পথালিৰ দুগুণতকৈ এক বেছি হয় হল গতিকে মই পথালিটো ধৰি লওঁ প্ৰথম কি কৰিছো চোৱা সমাধান ধৰা হল মাটি টুকুৰাৰ প্ৰস্থ ধৰি লৈছো প্ৰথমতে প্ৰস্থটো হৈছে x মিটাৰ গতিকে দিশটো কি বুলি কৈছে চোৱা তোমালোকে পথালিৰ দুগুণতকৈ আকৌ এক বেছি গতিকে দিশ কিমান হ'ব 2 * x দুগুণ প্লাছ 1 মানে 2x প্লাছ 1 মিটাৰ হ'ব এতিয়া চোৱা দিয়া আছে মাটি টুকুৰাৰ কালি দি থোৱা আছে 528 বৰ্গ মিটাৰ আৰু আমি গম পাওঁ আয়তাকাৰ মাটিৰ কালি কেনেকৈ উলিয়াই দিশ পূৰণ প্ৰস্থ হয় না গতিকে দিশ পূৰণ প্ৰস্থ ইকুৱেল কিমান হ'ব 528 এতিয়া দিশ কিমান পাইছিলো আমি 2x প্লাছ 1 আৰু প্ৰস্থ পাইছিলো x গতিকে x * 2x প্লাছ 1 এটো ইনটু কৰিছো গতিকে এটো আগত লিখা বা এটো পিছত লিখা কোনো কথা নাই গতিকে x * 2x প্লাছ 1 ইকুৱেল টু 528 মানে আমি কি গম পালো চোৱা যদি মই ইনটু কৰো x * 2x হলে 2x স্কয়াৰ প্লাছ x * 1x ইকুৱেল টু 528 এটা 528 বাহতে লৈ গলো তো 2x স্কয়াৰ প্লাছ x মাইনাছ 528 ইকুৱেল টু 0 গতিকে এটো হৈছে আমাৰ দ্বিঘাত সমীকৰণটো এই সমীকৰণৰ সমাধান কৰিলে আমি দ্বিঘাত প্ৰস্থ পাই যাম ইয়াত আমাক সমাধান কৰাৰ প্ৰয়োজন নাই অকল আমাক দ্বিঘাত সমীকৰণটো বনাবলৈ কৈছে ঠিক আছে এতিয়া আহিলে চোৱা নেক্সট কোৱেশ্চন নম্বৰ 2 দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা ওলাব লাগে যোগাত্মক অখণ্ড সংখ্যা ক্ৰমিক মানে ওচৰা-ওচৰি গতিকে ধৰি লৈছো চোৱা ধৰা হল দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা এটা লৈছো x আৰু তাৰ পিছতে লৈছো কি x + 1 ক্ৰমিক নহয় জানো ক্ৰমিক মানে কি 1 ৰ পিছত 2 গতিকে 2 টো কি হয় 1 তকৈ 1 বেছি হয় গতিকে প্ৰথমটো x হলে পিছৰটো x + 1 হ'ব 1 বেছি হ'ব যত কিউ লিখিছো x টো সৰু বুলি লৈছো ধনাত্মক অখণ্ড সংখ্যা হল এতিয়া চোৱা কি দি থোৱা আছে আমাক দিয়া আছে সংখ্যা কিটাৰ পূৰণফল 306 গতিকে আমি কি লিখিলো চোৱা দিয়া আছে সংখ্যা দুটাৰ পূৰণফল 306 গতিকে প্ৰথমটো লৈছিলো x আৰু পিছৰটো x + 1 গতিকে x * x + 1 ইকুৱেল টু 306 হ'ব মানে যদি ইনটু কৰো x * x x স্কয়াৰ প্লাছ x * 1x ইকুৱেল কিমান হ'ব 306 মানে 306 টো বাহতে লৈ আহিলো তো x স্কয়াৰ প্লাছ x মাইনাছ 306 ইকুৱেল টু 0 হৈ গল বুজি পাইছা নহয় এতিয়া চোৱা কোৱেশ্চন নম্বৰ 3 2-3 নম্বৰটো ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰৰ পিছত হ'বগৈ 360 ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে এতিয়া চোৱা কি কৰিছো গতিকে ধৰা হল ৰামৰ বৰ্তমান বয়সটো মই x বছৰ বুলি ধৰি লৈছো এতিয়া কি দিঠোৱা আছে চোৱা ৰামৰ মাক তেওঁতকৈ 26 বছৰ ডাঙৰ গতিকে মাকৰ বৰ্তমান বয়স কিমান হ'ব 26 বছৰ যেহেতু ডাঙৰ তাৰ লগত মই 26 বছৰ যোগ কৰিব লাগিব সেইকাৰণে x + 26 বছৰ হৈ গল এতিয়া চোৱা 3 বছৰৰ পিছত কোৱেশ্চনটো চোৱা 3 বছৰৰ পিছত দিঠোৱা আছে 3 বছৰৰ পিছত মানে কি বয়সটো বাঢ়ি যাব সেইকাৰণে কি লিখিলো ৰামৰ বয়স হ'বগৈ কিমান হ'ব এতিয়া যদি x আছে 3 বছৰৰ পিছত x + 3 হ'বগৈ আৰু মাকৰ কিমান আছে এতিয়া আছে x + 26 আৰু 3 বছৰৰ পিছত x + 26 + 3 মানে x + 29 বছৰ হ'বগৈ হৈ গল তাৰপৰা কি দিঠোৱা আছে চোৱা 3 বছৰৰ পিছত কি হ'ব
তেওঁলোকৰ বয়সৰ গুণফল মানে ৰাম আৰু মাকৰ বয়সৰ যদি পূৰণ কৰো 3 বছৰ পিছত কিমান হ'ব 360 হ'বগৈ সেইকাৰণে লিখিছো প্ৰশ্ন মতে 3 বছৰ পিছত ৰামৰ বয়স x+3 মাকৰ বয়স x+29 তো x+3 * x+29 ইকুৱেল কিমান হ'বগৈ আমাৰ 360 এতিয়া মই ভাঙিছো প্ৰথমতে x * x x স্কয়াৰ x * 29 29x plus 3 into x thrice x plus 3 into 29 87 equal to 360 এটা x square plus 29 plus 3 32x হ'ব plus 87 minus 36 to বাহান্তে লৈ গলো equal to 0 তো কিমান পালেগে সোৱা x square plus 32x minus 273 equal to 0 বুজি পাইছ নহয় ইয়ালৈকে এটো হল আমাৰ 3 নম্বৰ কোৱেশ্চনৰ সমাধানটো হল সোৱা লাষ্ট কোৱেশ্চনটো আমাৰ এটো অনেখলি লাষ্ট কোৱেশ্চনটো সোৱা এটো আমাৰ দূৰত্ব দ্ৰুতি আৰু সময়ৰ অংক হয় গতিকে এটো অংক অলপ ভালকে মন দি চাবা ইমান ইজি নহয় এনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে টোটাল কিমান কিলোমিটাৰ যায় 480 আৰু দ্ৰুতি মানে গতিবেগ গম পোৱা সমান বেগত গৈ আছে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলতেন বুজি পাইছনে প্ৰথম যিমান গৈছে পিছত যদি কি হয় তাতকে যদি প্ৰতি ঘণ্টাত যদি 8 কিলোমিটাৰ কমকে গলহেতেন তেন্তে একে সমান দূৰত্ব আগুৱাবলৈ 3 ঘণ্টা সময় বেছি ললেতেন এনে লয় কম পোৱা এটো আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে মানে কি বুলি কৈছো সোৱা যদি প্ৰতি ঘণ্টাতে সমান দূৰত্ব যায় মানে প্ৰথম ঘণ্টাত 60 কিলোমিটাৰ গল পিছৰ ঘণ্টাত 60 কিলোমিটাৰ গল ঠিক আছে তেনেকে প্ৰথমতে কি কৰিছে ৰেলগাড়ীখনে 480 কিলোমিটাৰ বাদ গল কিমানকে গল সমান দ্ৰুতিত গৈ আছে এতিয়া কৈছো সোৱা যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলতেন মানে কি হয় যদি সমান দূৰত্ব অতিক্ৰম নকৰিহেতেন মানে কি হয় পিছৰবাৰ যেনিবা প্ৰথমবাৰ যেনিবা 60 কিলোমিটাৰ গল 1 ঘণ্টাত তাৰ পিছৰ 8 কিলোমিটাৰ কম গল মানে পিছৰ ঘণ্টাত যেনিবা 8 কিলোমিটাৰ কম মানে 52 কিলোমিটাৰ গলহেতেন তাৰ পিছৰবাৰ তেনেকৈ আৰু 8 কিলোমিটাৰ কম হলহেতেন কি বুলি কৈছে যদি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰকে কম গলহেতেন তেন্তে সেই সমান দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান সময় লাগিলহেতেন 3 ঘণ্টা সময় বেছি লাগিলহেতেন এনেও লাগিলহেতেন হয়নে কাৰণ প্ৰথমতে কি হয় সমান বেগত গৈ আছিল কাৰণে আমাৰ যেটো সময় লাগিছিল পিছত যেতিয়া বেগটো কমাই দিলে মানে কমকে গৈছে না প্ৰথমতে 60 হল তাৰপা 52 হল তো বেগটো যেতিয়া কমাই দিলে স্পিডটো যেতিয়া কমাই দিলে গাড়ীখনৰ তেতিয়া কি হ'ব অবিয়াসলি কি হ'ব হে একেডখৰ জায়গা অতিক্ৰম কৰিবলৈ মানে একেডখৰ জায়গা যাবলৈ কিমান কি কৰিব লাগিব বেছি সময় লাগিব সেইকাৰণে 3 ঘণ্টা কি হল বেছি লাগিলে দেখো দিছে যে আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে তো ৰেলগাড়ীখনৰ স্পিডটো কিমান আছে আমি উলিয়াব লাগে হল তোমালোকে গম পোৱা আছে গতিবেগ বা দ্ৰুতি মানে কি দূৰত্ব বাই সময় দূৰত্ব যদি সময় ডিভাইড কৰি আমি কি পাওঁগে দ্ৰুতি পাই যাওঁগে ঠিক আছে গতিকে ধৰি লওঁ ধৰা হল ৰেলগাড়ীখনৰ দ্ৰুতি ইউ কিলোমিটাৰ পাৰ ঘণ্টা তোমালোকে ইউ নধৰি এক্স ধৰিব পাৰা দে ভুল নহয় মই ধৰি লৈছো গতিবেগটো হলে কিলোমিটাৰ পাৰ আৱাৰ লিখে এতিয়া চোৱা ৰেলগাড়ীখনে 480 কিলোমিটাৰ পথ অতিক্ৰম কৰোতে লগা সময় তে সময়টো কেনেকৈ উলিয়াই তোমালোকে চোৱা দ্ৰুতি মানে কি দূৰত্ব যদি সময় ডিভাইড কৰি আমি দ্ৰুতি পাই যাওঁগে ঠিক তেনেকৈ যদি সময় লাগে যদি সময়টো মই এল লৈ যাওঁ দ্ৰুতিটো গলে গুছি আহিব তললে গুছি আহিব ঠিক তেনেকৈ যদি সময় লাগে দূৰত্ব কি কৰিব লাগিব দ্ৰুতিটোৱে হৰণ কৰিব লাগিব তেতিয়া আমি সময় পাই যাম বুজি পালানে সেইকাৰণে কি কৰিছো ৰেলগাড়ীখনে 480 কিলোমিটাৰ পথ অতিক্ৰম কৰোতে লগা সময় টোটাল 480 কিলোমিটাৰ গল দ্ৰুতি হৈছে ইউ কিলোমিটাৰ পাৰ আৱাৰ গতিকে মই ধৰিছো যে কিমান সময় লাগিব দ্ৰুতি কি কৰিব লাগিব দূৰত্ব কি কৰিব লাগিব দ্ৰুতি হৰণ কৰিব লাগিব সেইকাৰণে দূৰত্ব আছে 480 তাক মই দ্ৰুতি ইউৰে হৰণ কৰি দিছো এখিনলৈকে হল এতিয়া কোৱেশ্চনটো আহিলে আমাৰ মেইন কোৱেশ্চনটো সোৱা কি হ'ব এতিয়া কোৱেশ্চনটো দিছে এটো প্ৰথম কথা যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলতেন যদি কম হলতেন তেন্তে কি বুলি কৈছে একে সমান দূৰত্ব আগুৰাবলৈ 3 ঘণ্টা বেছি লাগিলহেতেন বুজি পাইছানে মানে কি হয় এইটো হৈছে প্ৰথমতে লগা সময় প্ৰথমতে মানে কি একে সমান দ্ৰুতিত যেতিয়া গৈ আছে এইটো লগা সময় আৰু পিছৰবাৰ যেতিয়া আমাৰ বেগটো কমাই দিলে আমাৰ বেছি সময় লাগিলে বুজি পাইছে একে দেখৰ জায়গা অতিক্ৰম কৰিব মানে গম পায় একে সমান স্পিডত গৈ থাকিলে যেটো সময় লাগিব কি হ'ব যেতিয়া স্পিডটো কমাই দিব কি হ'ব তেতিয়া আমাৰ বেছি সময় লাগিব হলনে কিন্তু আমাৰ কি হয় দূৰত্ব একে সমানে হল সেইকাৰণে এতিয়া সব প্ৰশ্ন মতে কি হ'ব প্ৰশ্ন মতে এটা প্ৰশ্ন মতে দুইটা সমীকৰণ সমান নহয় জানো প্ৰশ্ন মতে এতিয়া আমাক কি কৰিব লাগিব সো তুমি এতিয়া 480 বাই ইউ এটা প্ৰথমতে লগা সময় যোগ 3 ঘণ্টা
ইকুৱেল টু কিমান হ'বগে 480 ডিভাইডেড বাই ইউ মাইনাছ 8 মানে কি হৈছে ইয়াতো যেতিয়া বেগটো কমাই দিছে সময়টো বেছি লাগিছে আকৌ ইয়াত যেতিয়া একে গতিত গৈ আছে সময়টো কম লাগিছিলে দুইটাটো সমান নহয় জানো মানে আলটিমেটলি আমাৰ কি যিমান ডখৰ বাদ যাব লাগিব মানে যিমান কিলোমিটাৰ যাব লাগিব কিলোমিটাৰটো সমানে মানে আমাৰ এইমটো আলটিমেটলি একে ৰেল গাড়ীখনৰ মানে তোমালোকৰ সাপোজ মই ডিব্ৰুগড় কি কৈ আছো শিৱসাগৰৰ পৰা ডিব্ৰুগড় যাব লাগে ৰেল গাড়ীখন তো এতিয়া প্ৰথমতে কি কৰিছে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ গৈছে একে সমান দ্ৰুতিত পিছৰবাৰ কি কৰিছে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈকে গৈছে কিন্তু কি হৈছে স্পীডটো কমাই কমাই গৈ আছে মানে আলটিমেটলি আমাৰ ডেষ্টিনেশ্যন কি ডিব্ৰুগড় যাব লাগিব ন তো কি হ'ব আমাৰ যিটো আমাৰ দূৰত্ব সমান হ'ব সেইকাৰণে কি কৰিছো প্ৰথমতে 480 বাই ইউ কৰোতে আমাৰ সময়টো কম লাগিছিলে আৰু 480 বাই ইউ মাইনাছ 8 কৰোতে সময়টো বেছি লাগিছিলে গতিকে মই এইটো কম সময়ৰ লগত 3 ঘণ্টা যোগ কৰিলেহে মই ইয়াৰ সমান পামগে কাৰণ এইটো অলৰেডি বেছি লাগিছে হয়নে সেইকাৰণে কি কৰিছো 3 ঘণ্টা সময় বেছি লাগিছে বুলি কৈছে সেইকাৰণে কমটোৰ লগত মই +3 যোগ কৰি দিছো তেতিয়া আমাৰ কি হ'বগে আমাৰ হয়নে কি হ'ব তেতিয়া এই কমটোৰ লগত +3 যোগ কৰিলে আমাৰ কিমান হ'বগে তেতিয়া এই বেছিটোৰ সমান পাই যামগে হল গতিকে আমাৰ সমীকৰণটো বুজি পাইছা বুলি ভাবিছো মই সমীকৰণটো সেইকাৰণে কি কৰিব লাগিব তোমালোকে 480 বাই ইউ লগতে 3 যোগ কৰিব লাগিব কাৰণ অংকটো মই ঘণ্টাত নিছো এইটো সময় এইটো সমান দ্ৰুতিত যোৱা গলে যিটো লগা সময় তাৰ লগত 3 ঘণ্টা যোগ কৰিছো আৰু এইটো কি হৈছে যেতিয়া দ্ৰুতিটো কমাই কমাই গৈ আছে তেতিয়া লগা সময় হল এইটো সমীকৰণ হল এতিয়া মই ইউটো লখাব লৈছো এতিয়া ওপৰত 480 হ'ব +3 ইনটু ইউ ইপানে হ'ব ইউ মাইনাছ 8 আৰু ওপৰত 480 আছে এতিয়া মই ক্ৰছ মাল্টিপ্লাই কৰিছো 480 + 3u ইনটু ইউ মাইনাছ 8 ইকুৱেল টু 480u হৈ গৈছে তাৰ পাছত আহিলে আমাৰ এতিয়া মই যদি ক্ৰছ মাল্টিপ্লাই কৰো 480 ইনটু ইউ 480u প্লাস মাইনাস মাইনাস 480 ইনটু 8 3840 পালো প্লাস 3u ইনটু u প্লাস 3u স্কয়ার মাইনাস 8 ইনটু 3 24u ইকুৱেল টু হুহাতে 480u আছে প্লাস 480u প্লাস 40u কেনসেল গুচি গল কি থাকিব কল এট 3u স্কয়ার মাইনাস 24u মাইনাস 3840 ইকুৱেল টু কি থাকিলে বাহাতে শূন্য থাকিলে এতিয়া সম মই 3 এ গুটে সমীকৰণটো হৰণ কৰি দিছো 3 এ হৰণ কৰিছো অকল u থাকিব u স্কয়ার 24 খন কৰিলে 8 থাকিব আৰু ইয়াক খন কৰিলে 1280 থাকিব আৰু 0 খন কৰিলে 0 থাকিব ঠিক আছে তো 3 এ খন কৰিলো তোমালোকে লিখিব পাৰা দুই পক্ষক দুই পক্ষক 3 ৰে হৰণ কৰি লিখিব পাৰা ঠিক আছে দুই পক্ষক 3 এ হৰণ কৰি লিখিলো দুই পক্ষক 3 এ হৰণ কৰি লিখিলো হয়নে হৰণ কৰি পৰা হৰণ কৰিলে আমি কি পামগে এটো পামগে u স্কয়ার মাইনাস 8u মাইনাস 1280 এটো হৈছে আমাৰ নিৰ্ণয় সমীকৰণটো হলনে তো কি গম পালা ছাত্ৰ ছাত্ৰী সকল তো আজি আমাৰ ক্লাছটো মই ইমানতে সামৰিছো এটো হৈছে আমাৰ দ্বিঘাত সমীকৰণৰ যেটো প্ৰথম অনুশীলনী 4.1 তাৰ কোৱেশ্চনৰ আনসাৰবোৰ আশা কৰিছো তোমালোকে সকলোৱে ভালকৈ বুজি পাইছা ঠিক আছে নে